অত্যাচার বন্ধ করক, কৃষকৰ ওপৰত অত্যাচার বন্ধ করক। এই জুই জ্বলিছে, এই জুই জ্বলিছে, সকলো কৰিব লাগিবই। মোদী চৰকাৰ go back, মোদী কাম নাই, আইন বাতিল কৰিব লাগিব। আজি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ দিনত ভাৰতবৰ্ষৰ কৃষক শ্ৰমিক কোনো মানুহে আজি সুখী নহয়। আজি ভাৰতবৰ্ষৰ নিচিনা এখন কৃষি নিৰ্ভৰ দেশত কৃষকসকল ৰাজপথলৈ ওলাই আহি তেওঁলোকৰ অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই আহি শ্বহীদ হ'ব লগা হোৱাটো, মাৰ খাব লগাটো হোৱাটো আজি দুৰ্ভাগ্যজনক ঘটনা। নৰেন্দ্ৰ মোদী চৰকাৰখনে পুঁজিপতিৰ স্বাৰ্থ যি তিনিখন কৃষক বিৰোধী আইন আনিলে, এই কৃষক বিৰোধী আইনৰ বিৰুদ্ধে আজি সমগ্ৰ ভাৰতবৰ্ষৰ খেতিয়কসকল ৰাজপথলৈ ওলাই আহিছে। অসম ৰাজ্যজোৰা যি কাৰ্যসূচী আমি আজি লখিমপুৰ জিলাৰ লালুকত আমি অৱস্থান ধৰ্মঘট কৰিছোঁ। আৰু আমি প্ৰথমতে ক'বলৈ বিচাৰিছোঁ, যিহেতু দিল্লী শ্লো যি আন্দোলন, যি গণবিক্ষোভ আন্দোলন, তেওঁক পোনপ্ৰথমতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি লখিমপুৰ জিলাৰ পৰা পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু তাৰ পিছতেই আমি মোদী চৰকাৰক ক'বলৈ বিচাৰিছোঁ, যিহেতু কৃষকৰ ওপৰত যি কৃষিৰ ওপৰত যি তিনিখন আইন তেওঁলোকে কি কৰিছে আনি কৃষকৰ যি মাধমাৰ যি কৃষকৰ ওপৰত যি জাপি দিছে, তাক আমি কোনো কাৰণতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মানি নলওঁ। আজি আমি লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্টভাৱে মোদী চৰকাৰক কৈ দিবলৈ বিচাৰিছোঁ, যিহেতু কৃষিত যি তিনিখন আইন আপোনালোকে জাপি দিছে আনিছে, এইখন বাতিল কৰক, নহ'লে কিন্তু দিল্লীৰ নিচিনাকৈ কিন্তু অসমতো কিন্তু লাখ লাখ কৃষক কিন্তু ৰাজপথত ওলাই আহিব।